এতিয়া আৰম্ভ কৰিব লৈছো ভাগৱতৰ প্ৰথম স্কন্ধ, যাক সৃষ্টি বুলি জনা যায়, সেই প্ৰথম স্কন্ধৰ তৃতীয় অধ্যায়। পাঠৰ নাম হ'ল ভগৱান শ্ৰীকৃষ্ণৰ হ'ল অৱতাৰসমূহৰ উৎস। সুতমুনিয়ে কৈ গৈছে এইদৰে: সৃষ্টিৰ আৰম্ভণিতে প্ৰথমে ভগৱানে বিৰাট পুৰুষ অৱতাৰ হিচাপে নিজকে সম্প্ৰসাৰিত কৰিছিল আৰু ভৌতিক সৃষ্টিৰ বাবে সকলো সামগ্ৰী প্ৰকট কৰিছিল। এইদৰে সৰ্বপ্ৰথমে ভৌতিক ক্ৰিয়াৰ 16টা তত্ত্বৰ উৎপত্তি হ'ল। এই সকলোবোৰ ভৌতিক বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ বাবে কৰা হৈছিল। ভৌতিক সৃষ্টিত 3জন পুৰুষ ৰূপ আছে। সেই 3জন পুৰুষ ৰূপ হৈছে ভগৱান শ্ৰীকৃষ্ণৰ অৱতাৰ। প্ৰথমজন হ'ল কাৰণদশাই বিষ্ণু। কাৰণদশাই বিষ্ণু, যি কাৰণ সাগৰত অনন্ত শয়ন অৱস্থাত থাকে। তেওঁক মহাবিষ্ণু বুলিও কোৱা হয়। কোনো ঘটনা বিনা কাৰণত নহয়, সেয়েহে কাৰণ সাগৰখনক কাৰণা অৰ্ণৱ বোলাও হয়। কাৰণাৰ্ণৱ। শয়ন কৰি থকা বিষ্ণুৰ চুলিৰ গুৰিবোৰৰ পৰা অসংখ্য বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হয় আৰু প্ৰতিখন বিশ্ব ব্ৰহ্মাণ্ডত ভগৱানে গৰ্ভদশাই বিষ্ণু বা শ্ৰীহৰিৰ ৰূপত প্ৰৱেশ কৰে। শ্ৰীমদ ভাগৱতত উল্লেখ আছে যে ভৌতিক জগতখন নিৰ্দিষ্ট সময়ৰ বাবে সৃষ্টি হয়, তাৰ পাছত আকৌ ধ্বংস হৈ যায়। এই সৃষ্টি আৰু ধ্বংস প্ৰভুৰ ইচ্ছা অনুসৰি বদ্ধ জীৱবিলাকৰ বাবে হৈ থাকে। বদ্ধ জীৱক ভৌতিক জগতত পদাৰ্থসমূহ উপভোগ কৰাৰ সুযোগ দিয়া হয়, কিন্তু ইয়াৰ লগতে তেওঁলোকক তেওঁলোকৰ বাস্তৱিক স্বৰূপ বুজিবলৈও সুযোগ দিয়া হয়। যিসকল আত্মা সৌভাগ্যৱান, সেইসকলে ভৌতিক জগতত বহু জন্মগ্ৰহণ কৰাৰ পাছত এই সত্য গ্ৰহণ কৰি শ্ৰী বাসুদেৱৰ চৰণ কমলত আশ্ৰয় লৈ চিৰমুক্ত আত্মাৰ সৈতে ভগৱানৰ পৰম বাসস্থানত প্ৰৱেশ কৰাৰ অধিকাৰ প্ৰাপ্ত হয়। ইয়াৰ পাছত এনে সৌভাগ্যৱান জীৱৰ সময়ে সময়ে সৃষ্টি হোৱা এই ভৌতিক জগতখনলৈ ঘূৰি অহাৰ আৰু প্ৰয়োজন নাথাকে। কিন্তু যি জীৱই এই সত্য গ্ৰহণ কৰিবলৈ সক্ষম নহয়, সেইবিলাক এই বিশ্ব ব্ৰহ্মাণ্ডৰ ধ্বংসৰ সময়ত পুনৰ মহাতত্ত্বত বিলীন হৈ যায়। আকৌ যেতিয়া পুনৰ সৃষ্টি আৰম্ভ হয় আৰু মহাতত্ত্ব মুকলি হয়, তেতিয়া এই বদ্ধ জীৱবিলাক পুনৰ জন্ম মৃত্যুৰ এই চাকনৈয়ালৈ উভতি আহে। আধ্যাত্মিক আকাশত ব্ৰহ্মৰ প্ৰকাশ চৌদিশে বিয়পি থাকে আৰু সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড এক দিব্য পোহৰেৰে আলোকিত হৈ থাকে। এই বিশাল অসীম আধ্যাত্মিক আকাশৰ কোনোবা এটা কোণত মহাতত্ত্ব একগোট হয়। ই পৰিষ্কাৰ আকাশৰ ডাৱৰৰ দৰে। মহাতত্ত্বৰে আবৃত আকাশৰ সেই অংশটোক ভৌতিক আকাশ বোলা হয়। সকলো ভৌতিক সামগ্ৰী এই মহাতত্ত্বত থাকে, য'ত এই বদ্ধ আত্মাবোৰো অন্তৰ্ভুক্ত। মূলতঃ এই গুৰুত্বপূৰ্ণ উপাদানটো 16টা ভাগত বিভক্ত। এইবোৰ হৈছে পাঁচটা স্থূল ভৌতিক উপাদান আৰু 11টা কৰ্মেন্দ্ৰিয়। মহাতত্ত্বৰ এই অংশটো সমগ্ৰ আধ্যাত্মিক স্থানৰ এটা তুচ্ছ অংশ মাথোন হয়। এই মহাতত্ত্বৰ ভিতৰত অসংখ্য ব্ৰহ্মাণ্ড থাকে। মাল্টিভাৰ্ছৰ কনচেপ্টটো ইয়াতে সোমাই আছে, যেন এক বাল্টি সৰিয়হ। এই সমগ্ৰ ব্ৰহ্মাণ্ডসমূহ কাৰণদশাই বিষ্ণু বা মহাবিষ্ণুৰ দ্বাৰা ভৌতিক আকাশত কেৱল মাত্ৰ দৃষ্টিপাত কৰোঁতেই উৎপন্ন হয়। গৰ্ভদশাই বিষ্ণুৰ এটা অংশ বিশ্ব ব্ৰহ্মাণ্ডৰ জলৰ ভিতৰত শয়ন কৰি আছে। তেওঁৰ শৰীৰৰ নাভি সৰোবৰৰ পৰা, তেওঁৰ শৰীৰৰ যোনটো নাভি, সেই নাভিটোক সৰোবৰৰ লগত তুলনা কৰা হৈছে। তেওঁৰ শৰীৰৰ নাভি সৰোবৰৰ পৰা এডাল পদুমৰ ঠাৰি অংকুৰিত হৈ উঠে আৰু ইয়াৰ ওপৰত ফুলি থকা পদুম ফুলৰ পৰা বিশ্ব ব্ৰহ্মাণ্ডৰ সমস্ত শিল্পীসকলৰ স্বামী, আমাৰ যোনজন চিফ আৰ্কিটেক্সাৰ ব্ৰহ্মাৰ আবিৰ্ভাৱ হয়। এই পদুমৰ ঠাৰিৰ ভিতৰত
গ্ৰহমণ্ডল আৰু 14 ভুৱন আছে। গৰ্ভোদখাই বিষ্ণুক শ্ৰীহৰি বোলা হয়। তেওঁৰ পৰাই ব্ৰহ্মাণ্ডৰ সকলো অৱতাৰৰ বিস্তাৰ হয়। গৰ্ভোদখাই বিষ্ণুৰ পৰা ক্ষীৰোদখাই বিষ্ণুৰ বিস্তাৰ হয়, যি সমগ্ৰ জীৱ জগতৰ সামূহিক পৰমাত্মা হয়, সকলোৰে হৃদয়ৰ ভিতৰত থাকে। সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ গ্ৰহমণ্ডলবোৰ পৰম পুৰুষৰ বিশাল শৰীৰত অৱস্থিত বুলি বিশ্বাস কৰা হয়। কিন্তু তেওঁৰ দ্বাৰা সৃষ্ট ভৌতিক অংগবোৰৰ লগত তেওঁৰ কোনো সম্পৰ্কই নাই। তেওঁৰ অনন্য শৰীৰটো চিৰন্তন আধ্যাত্মিক অস্তিত্বত বিৰাজমান হৈ থাকে, যাৰ কাৰো লগতেই তুলনা নাই। ভক্তসকলে নিজৰ বিশুদ্ধ চকুৰে সেই পুৰুষৰ দিব্যৰূপ দৰ্শন কৰে, যাৰ হাজাৰ হাজাৰ ভৰি, উৰু, বাহু আৰু মুখ আছে, আৰু সকলোবোৰ অদ্ভুত হয়। সেই শৰীৰত হাজাৰ হাজাৰ মূৰ, চকু, কাণ আৰু নাক আছে, য'ত হাজাৰ হাজাৰ মুকুট আৰু জিলিকি থকা কাণফুলি আৰু মালাৰে সুসজ্জিত হৈ থাকে। এই ভৌতিক জগততো আমি সদায় চকুৰে বস্তুবোৰ দেখা নাপাওঁ। কেতিয়াবা আমি কথাবোৰ আগতে সেইবোৰ দেখা অভিজ্ঞতা থকা কিছুমান মানুহৰ দৃষ্টিৰে চাওঁ। যদি এইটো ভৌতিক বস্তু অনুভৱ কৰাৰ পদ্ধতি হয়, তেন্তে ঈশ্বৰীয় বিষয়ত ই আৰু অধিক প্ৰযোজ্যহে হয়। গতিকে ভগৱানৰ দৰ্শন পাবলৈ হলে ভক্তিৰ জ্ঞানেৰে ৰং কৰা চকুৰে তেওঁক দেখা এনে ব্যক্তিৰ পৰা আমি ভগৱানৰ ঐশ্বৰিক ৰূপৰ বিষয়ে তথ্য লাভ কৰিব লাগিব। ধৈৰ্য আৰু অধ্যৱসায়ৰ দ্বাৰাহে পৰম সত্যৰ সৈতে জড়িত ঐশ্বৰিক বিষয় আৰু ইয়াৰ বিভিন্ন ৰূপৰ উপলব্ধি কৰিব পাৰিম। ব্ৰহ্ম সংহিতাতো কোৱা হৈছে যে যিসকল ভক্তৰ চকুত ভক্তিৰূপী কাজল অঁকা থাকে, তেওঁলোকৰ বাবে শ্ৰী ভগৱান সদায় দৃশ্যমান। ভক্তিয়ে মেইন। ভক্তি নাথাকিলে তেওঁক আমি দৰ্শনো পাব নোৱাৰিম। পুৰুষৰ দ্বিতীয় প্ৰকাশ গৰ্ভোদখাই বিষ্ণু। এই ৰূপটোৱে ব্ৰহ্মাণ্ডৰ ভিতৰৰ নানা অৱতাৰৰ উৎস আৰু অবিনাশী বীজ হয়। এই ৰূপৰ কণিকাবিলাক আৰু অংশবিলাকৰ পৰা দেৱতা, মানুহ আদি বিভিন্ন জীৱ উৎপন্ন হয়। সৃষ্টিৰ আৰম্ভণিতে প্ৰথমে ব্ৰহ্মাৰ 4জন অবিবাহিত পুত্ৰ 4 কুমাৰ আছিলে, যিসকলে ব্ৰহ্মচৰ্য ব্ৰত পালন কৰি পৰম সত্যৰ সাক্ষাৎকাৰৰ বাবে কঠোৰ তপস্যা কৰিছিল। সকলো যজ্ঞৰ পৰম ভোক্তাই দ্বিতীয় অৱতাৰ বৰাহ ৰূপে পৃথিৱীৰ কল্যাণৰ বাবে পৃথিৱীক ব্ৰহ্মাণ্ডৰ ৰসাতলৰ পৰা ওপৰলৈ উঠাই আনিলে। ঋষিসকলৰ সহস্ৰ বছৰত শ্ৰী ভগৱানে দেৱৰ্ষি শ্ৰী নাৰদ মুনিৰ ৰূপত তৃতীয় অৱতাৰ গ্ৰহণ কৰিলে। নাৰদ মুনি দেৱতাসকলৰ ভিতৰত মহৰ্ষি হয়। তেওঁ বেদৰ সংকলন কৰিলে, যিবোৰ পঢ়িলে নিষ্কাম কৰ্ম কৰিবলৈ প্ৰেৰণা পোৱা যায়। চতুৰ্থ অৱতাৰত ভগৱানে ধৰ্ম ৰজাৰ পত্নীৰ গৰ্ভত যমজ পুত্ৰ নৰ আৰু নাৰায়ণ ৰূপে অৱতাৰ গ্ৰহণ কৰে। তাৰ পাছত তেওঁ ইন্দ্ৰিয়ক বশ কৰিবলৈ কঠিন তপস্যা কৰিলে। পঞ্চম অৱতাৰত ভগৱানে সিদ্ধসকলৰ ভিতৰত সৰ্বোচ্চ শ্ৰী কপিল মুনিৰ ৰূপত অৱতাৰ গ্ৰহণ কৰে। তেওঁ আসুৰী নামৰ ব্ৰাহ্মণক সৃষ্টিশীল তত্ত্বসমূহ আৰু সাংখ্যযোগ শিকাইছিল, কাৰণ এই জ্ঞান কালক্ৰমত ধ্বংস হৈ গৈছিল। সৃষ্টিশীল উপাদানৰ মুঠ সংখ্যা 24টা। এই প্ৰতিটো উপাদানৰ বিষয়ে সাংখ্য দৰ্শনত বিতংভাৱে ব্যাখ্যা কৰা হৈছে। গীতাৰ সাংখ্য দৰ্শনৰ কথা কোৱা হৈছে ইয়াত। ষষ্ঠ অৱতাৰ অত্ৰি মুনিৰ পুত্ৰ দত্তাত্ৰেয় আছিলে। দত্তাত্ৰেয় তেওঁ আছিলে যি অনুসূয়াৰ প্ৰাৰ্থনাত অনুসূয়াৰ গৰ্ভৰ পৰা জন্ম হৈছিল। অনুসূয়াই ব্ৰহ্মা, বিষ্ণু, শিৱ তিনিওকে পুত্ৰ হিচাপে বিচাৰিছিল। তেওঁ অলৰ্ক, প্ৰহ্লাদ, যদু, হৈহয় আদি ব্যক্তিক এই অত্ৰিমুনিৰ পুত্ৰ দত্তাত্ৰেয়ই আধ্যাত্মিকতাৰ বিষয়ে উপদেশ দিছিল। প্ৰজাপতি ৰুচি আৰু তেওঁৰ পত্নী আকুতিৰ পুত্ৰ, তেওঁৰ নাম আছিলে যজ্ঞ। তেওঁ যজ্ঞ হিচাপে ভগৱানে সপ্তম অৱতাৰ ধাৰণ কৰিছিল। তেওঁ স্বয়ম্ভুৱ মনুৰ সলনি হোৱাৰ পাছত শাসনৰ দায়িত্ব লয় আৰু পুত্ৰ যমৰ দৰে দেৱতাৰ সহায় লাভ কৰে।
অষ্টম অৱতাৰ ৰজা ঋষভৰ ৰূপত হ'ল। তেওঁ ৰজা নাভি আৰু তেওঁৰ পত্নী মেৰু দেৱীৰ পুত্ৰ আছিল। এই অৱতাৰত শ্ৰী ভগৱানে সিদ্ধিৰ মাৰ্গ দেখুৱাইছিল। এই পথৰ অনুসৰণ সেইসকলে কৰে যিসকলে নিজৰ ইন্দ্ৰিয়ক সম্পূৰ্ণৰূপে সংযত কৰি লয় আৰু সকলো আশ্ৰমবিলাকৰ সকলো লোকৰ দ্বাৰা বন্দিত হয়। সেই ব্ৰাহ্মণসকল ঋষিসকলৰ দ্বাৰা প্ৰাৰ্থনা কৰাৰ ফলত ভগৱানে নৱম অৱতাৰত ৰজা পৃথুৰ শৰীৰ গ্ৰহণ কৰিলে, যিজনে বিভিন্ন শস্য লাভৰ বাবে পৃথিৱীত হাল বাইছিল। ফলত পৃথিৱীখন অতি সুন্দৰ আৰু আকৰ্ষণীয় হৈ পৰিল। চাক্ষুষ মনুৰ যুগৰ পাছত যেতিয়া সম্পূৰ্ণ জলপ্লাৱন হৈছিল আৰু সমগ্ৰ জগত পানীত ডুব গৈছিল, তেতিয়া শ্ৰী ভগৱানে ৰূপত মনুষ্য ৰূপত আবিৰ্ভাৱ হৈ বৈৱস্বত মনুক নাৱত বহুৱাই ৰক্ষা কৰিছিল। প্ৰভুৰ একাদশ অৱতাৰে কচ্ছপৰ ৰূপ ধাৰণ কৰিছিল, যাৰ পিঠি ব্ৰহ্মাণ্ডৰ সুৰ আৰু অসুৰসকলৰ দ্বাৰা মথানী ৰূপত ব্যৱহাৰ কৰি মন্দাচল পৰ্বতৰ আধাৰ হৈ পৰিছিল। দ্বাদশ অৱতাৰত শ্ৰী ভগৱান ধনন্তৰী ৰূপত আবিৰ্ভাৱ হয় আৰু ত্ৰয়োদশতম অৱতাৰত 13 নম্বৰ অৱতাৰত মোহিনী ৰূপ ধৰি নাস্তিকসকলক নাৰীৰ মনোহৰ সৌন্দৰ্যৰ দ্বাৰা চলনাৰে মোহিত কৰি দেৱতাসকলক অমৃত প্ৰদান কৰিলে। চতুৰ্দশ অৱতাৰত ভগৱান নৰসিংহ ৰূপত আবিৰ্ভাৱ হ'ল আৰু নিজৰ নখেৰে নাস্তিক হিৰণ্যকশিপুৰৰ শক্তিশালী শৰীৰটো কাঠমিস্ত্ৰীয়ে কাঠ ফালি পেলোৱাৰ দৰে ফালি পেলায়। 15তম অৱতাৰত ভগৱানে চাপৰ বামন শ্ৰী বামনৰ ৰূপ ধাৰণ কৰিলে আৰু মহাৰাজ বলিয়ে আয়োজন কৰা যজ্ঞত উপস্থিত হ'ল। যদিও তেওঁ অন্তৰে ত্ৰিজগতৰ ৰাজ্য লাভ কৰিব বিচাৰিছিল, কিন্তু তেওঁ দানত মাত্ৰ 3 পদ মাটিহে বিচাৰিলে। ষোড়শ অৱতাৰত ভগৱানে পৰশুৰাম ৰূপত ক্ষত্ৰিয়সকলক একবিংশবাৰ সংহাৰ কৰিলে, কাৰণ ব্ৰাহ্মণসকলৰ বিৰুদ্ধে কৰি থকা বিদ্ৰোহৰ বাবে ক্ষত্ৰিয়সকলৰ প্ৰতি তেওঁ অত্যন্ত ক্ৰোধিত আছিল। ইয়াৰ পাছত 17তম অৱতাৰত শ্ৰী ভগৱান পৰাশৰ মুনিৰ ঔৰসত সত্যৱতীৰ গৰ্ভৰ পৰা শ্ৰীল ব্যাসদেৱৰ ৰূপত প্ৰকট হয়। অল্পজ্ঞ মানুহৰ কল্যাণৰ বাবে তেওঁ বেদক বহু শাখা আৰু উপশাখাত বিভক্ত কৰিলে। অষ্টাদশ অৱতাৰত শ্ৰী ভগৱানে ৰজা ৰাম ৰূপত প্ৰকট হৈছিল। তেওঁ দেৱতাসকলৰ কাৰ্য কৰাৰ স্বাৰ্থত ভাৰত মহাসাগৰক বশ কৰি সাগৰৰ সিপাৰে বাস কৰা নাস্তিক ৰজা ৰাৱণক হত্যা কৰি নিজৰ অতিমানৱীয় শক্তি প্ৰদৰ্শন কৰিছিল। 19 আৰু 20তম অৱতাৰত ভগৱানে বৃষ্ণি বংশত অৰ্থাৎ যদু বংশত বলৰাম আৰু শ্ৰীকৃষ্ণ ৰূপে আবিৰ্ভাৱ হৈছিল আৰু এইদৰে তেওঁ জগতৰ বোজা দূৰ কৰিছিল। তেতিয়া শ্ৰদ্ধালু আস্তিকসকলৰ প্ৰতি ঈৰ্ষা কৰা লোকসকলক মোহিত কৰিবলৈ কলি যুগৰ আৰম্ভণিত গয়া প্ৰদেশত অঞ্জনাৰ পুত্ৰ বুদ্ধৰ ৰূপত আবিৰ্ভাৱ হ'ব। ইয়াত আবিৰ্ভাৱ হ'ব বুলি কোৱা হৈছে কাৰণ এখন কিতাপ 5000 বছৰ আগত লিখা হৈছিল ন, সেইটো কাৰণে। যুগ সন্ধি কালত যেতিয়া পৃথিৱীৰ শাসকসকল লুণ্ঠনকাৰী হৈ পৰিব, তেতিয়া সৃষ্টিৰ সৰ্বেসৰ্বা শ্ৰী ভগৱানে কল্কি অৱতাৰ হিচাপে বিষ্ণু যশৰ পুত্ৰ হৈ জন্ম ল'ব। সেই ব্ৰাহ্মণসকল শ্ৰী ভগৱানৰ অৱতাৰ সেইদৰে অসংখ্য, যিদৰে অক্ষয় প্ৰাণীৰ উৎসৰ পৰা বৈ অহা অসংখ্য ঝৰ্ণা। সকলো ঋষি মনু দেৱতাৰ বিশেষকৈ শক্তিশালী মনুৰ সন্তানসকল শ্ৰী ভগৱানৰ অংশ বা সেই অংশবিলাকৰ প্ৰকাশ হয়। ইয়াৰ ভিতৰত প্ৰজাপতি সকলো অন্তৰ্ভুক্ত হৈ আছে। উপৰোক্ত সকলো অৱতাৰ বিষয়ে যেতিয়া কলো, সেই সকলো অৱতাৰ হয় শ্ৰী ভগৱানৰ পূৰ্ণ অংশ নতুবা পূৰ্ণ অংশৰ কলা অৱতাৰ। কিন্তু শ্ৰীকৃষ্ণই হৈছে আদি পূৰ্ণ পুৰুষোত্তম ভগৱান। বিভিন্ন জগতত নাস্তিকৰ দ্বাৰা হাৰাশাস্তিৰ সন্মুখীন হোৱা আস্তিকসকলৰ, নাস্তিক হ'ল এথিষ্ট, সেই এথিষ্টবিলাকৰ দ্বাৰা সন্মুখীন হোৱা হাৰাশাস্তিৰ সন্মুখীন হোৱা আস্তিকসকলৰ উদ্ধাৰৰ অৰ্থে শ্ৰী ভগৱান যুগে যুগে অৱতৰিত হয়।
যিয়ে প্ৰতিদিনে পুৱা আৰু গধূলি ভগৱানৰ গোপন অৱতাৰবোৰ ভক্তিৰে আবৃত্তি কৰে, তেওঁৰ জীৱনৰ সকলো দুখ কষ্টৰ পৰা মুক্ত হয়। আজিলৈ ইমানেই।